হেল্ল' ফ্ৰেণ্ডছ, তো যিসকল ছাত্ৰী ক্লাছ 11 আৰু 12ত পঢ়ি আছে আৰু নিযুত মইনাৰ বাবে এলিজিবল হয়, তেওঁলোকে কৰিব লাগিব অনলাইন এপ্লাই। তো ইয়াতে এইখিনি কথা জনাৰ আগতে এটা কথা কৈ লওঁ, যদি তোমালোকৰ স্কুলৰ তৰফৰ পৰা অনলাইন কৰি দিয়া হ'ব বুলি কৈছে, তেন্তে তোমালোকে ভিডিঅ'টো নাচালেও হ'ব। আৰু যদিহে তোমালোকক নিজে কৰিব দিছে অনলাইন এপ্লাই, তেতিয়াহ'লে ভিডিঅ'টো চাব লাগিব। তো ইয়াতে চোৱা, students of class 11 and 12 who are eligible for মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি MMNMA are required to submit their application online through দৰ্পণ portal। তো তেওঁলোকে কি কৰিব লাগিব, দৰ্পণ portalত গৈ তেওঁলোকে অনলাইন কৰিব লাগিব। তো ইয়াতে দৰ্পণ portalৰ লিংকটো দিয়া হৈছে darpan.aheconline.in। তো এই ৱেবছাইটটোত গ'লেও তোমালোকে পাই যাবা, আৰু মই ডাইৰেক্টলি এই ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাত গৈও এপ্লাই কৰিব পাৰা। তো ইয়াতে দেখিবা এই ৱেবছাইটটো যোৱাৰ পিছতে তোমালোকৰ এনেধৰণৰ ইণ্টাৰফেচ দেখা পাবা। তো ইয়াতে থাৰ্ড অপশ্যনটো যোনটো আছে এপ্লাই নিযুত মইনা, তাত ক্লিক কৰিব লাগিব। তো ইয়াতে তাত ক্লিক কৰাৰ পিছতে HS ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট, HS ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট আহিব। এতিয়া তোমালোকে মানে HS ফাৰ্ষ্ট ইয়াৰ হ'লে ফাৰ্ষ্ট ইয়াৰ, HS ছেকেণ্ড ইয়াৰ হ'লে ছেকেণ্ড ইয়াৰ ক্লিক কৰিব লাগিব। এতিয়া মই ধৰিছোঁ ছেকেণ্ড ইয়াৰটো ক্লিক কৰিলোঁ। চোৱা, ফাৰ্ষ্ট ইয়াৰো দেখাম বাৰু, প্ৰথমে ছেকেণ্ড ইয়াৰটো ক্লিক কৰিলোঁ। তো এইটো ক্লিক কৰাৰ পিছতে চোৱা এনেধৰণৰ ইণ্টাৰফেচ আহিব। তো প্ৰথমতে তোমালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ছেশ্যনটো ইয়াত আহিব নিজে নিজে, সেইটো ক্লিক কৰিলে হ'ল। তাৰপিছতে তোমালোকে ডেট অফ বাৰ্থটো লিখিব লাগিব, আৰু ইয়াৰে তলত চোৱা এণ্টাৰ ইউৰ পাছৱৰ্ড। তো এণ্টাৰ ইউৰ পাছৱৰ্ড যোনটো অপশ্যন দিছে, সেইটোতো পাছৱৰ্ড তোমালোকৰ তাত নাই। তো ইয়াৰ বাবে তোমালোকে চোৱা ওপৰত লিখিছে যে তুমি যদি প্ৰথমবাৰৰ কাৰণে লগ ইন কৰিব বিচাৰিছা, তেন্তে তোমালোকে পাছৱৰ্ডটো 123456 দিলে হ'ল। আৰু লগতে মানে এইটো পাছৱৰ্ড দিয়াৰ পিছত তোমালোকে লগ ইন এছ HS ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট বুলি ইয়াতে ক্লিক কৰিলে হ'ল। তাৰপিছত তোমালোকৰ লগ ইন হৈ যাব। এতিয়া HS ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব ইণ্টাৰফেচটো। ইয়াতে তোমালোকৰ নিজৰ ফোন নম্বৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, আৰু 4 ডিজিট পিন দিব লাগিব। ইয়াত 4 ডিজিট পিনটো কি হয় সেইটো বাৰু নাজানো, তোমালোকে যদি মনত আছে তোমালোকে দিব পাৰিবা, আৰু যদি মনত নাই তোমালোকে ফৰগট লগ ইন ডিটেইলছত ক্লিক কৰিবা। তাতে ক্লিক কৰাৰ পিছতে ইয়াতে তোমালোকে ৰেজিষ্টাৰ 10 ডিজিট মোবাইল নম্বৰটো ইয়াত দিবা। তাৰপিছত DOB তোমালোকৰ ডেট অফ বাৰ্থটো ইয়াত দিবা। তেতিয়া তোমালোকৰ লগ ইন ডিটেইলছটো আহি যাব, কি দিলে লগ ইন হ'ব সেই গোটেই ডিটেইলছটো ইয়াত তোমালোকে পাই যাবা। এতিয়া পিছৰ প্ৰচেছটো চোৱা, ষ্টেপ 2ত চোৱা এপ্লাই ফৰ নিযুত মইনা আঁচনি। তো তোমালোকে এপ্লাই নিযুত মইনা আঁচনি স্কিমটো ক্লিক কৰিবা, আৰু তাতে কি কৰিব লাগিব, নিজৰ ইনফৰমেশ্যনখিনি দিব লাগিব। ইয়াত চোৱা ছেকেণ্ডটো দিছে কেয়াৰফুলি এণ্টাৰ আপডেট অল দ্য ৰিকুৱাৰ্ড ইনফৰমেশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম। তো এপ্লিকেশ্যন ফৰ্মখনত যোনখন যি ডিটেইলছ বিচাৰে তোমালোকে ডিটেইলছখিনি দিব লাগিব। চেক অল দ্য ইনফৰমেশ্যন কেয়াৰফুলি বিফৰ ছাবমিটিং দ্য ফৰ্ম। তো তাতে তোমালোকৰ কি আহিব, গোটেইখিনি মানে চাব দিব, তোমালোকক প্ৰিভিউ কৰিব দিব এবাৰ গোটেইখিনি ডিটেইলছখিনি হৈছে নাই, আৰু যদি হৈছে তোমালোকে ছাবমিট বটনত ক্লিক কৰিবা। এতিয়া ছাবমিট বটনত ক্লিক কৰাৰ পিছতে তোমালোকৰ আধাৰ অথেণ্টিকেশ্যন হ'ব। মানে আধাৰ নম্বৰটোত মানে যোনটো নম্বৰত আধাৰটো লিংক হৈ আছে, যোনটো ফোন নম্বৰত আধাৰটো লিংক হৈ আছে, সেই ফোন নম্বৰত OTP যাব। ইয়াত চোৱা কি লিখিছে, students must complete Aadhaar authentication during the application process. The student must ensure the Aadhaar detail entered the application are correct. তো ইয়াতে তোমালোকৰ আধাৰ অথেণ্টিকেশ্যন হ'ব, লগতে তোমালোকৰ যোনবিলাক আধাৰ ডিটেইলছ দিবা সেইখিনি যাতে কাৰেক্টকৈ দিয়া, সেইখিনি তোমালোকক কোৱা হৈছে যে সেইখিনি কাৰেক্টকৈ দিব লাগিব। তাৰপিছত 4th ষ্টেপটো হৈছে আমাৰ এণ্টাৰ বেংক ডিটেইলছ, একাউণ্ট ডিটেইল। তো পিছৰটো হৈছে বেংক একাউণ্ট ডিটেইল তোমালোকৰ দিব লাগিব। দ্য ষ্টুডেণ্ট শ্বেল প্ৰভাইড দ্য ডিটেইলছ অফ দ্য ওন বেংক একাউণ্ট ডিটেইল, বেংকৰ নাম, তাৰপিছতে বেংকৰ একাউণ্ট নম্বৰ, IFSC কোড। তো গোটেইখিনি তোমালোকৰ ডিটেইলছত দিব লাগিব। দ্য বেংক একাউণ্ট শুড বি শ্বিডেড উইথ ইউৰ আধাৰ। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা, যে যোনটো বেংক একাউণ্ট নম্বৰ তোমালোকে দিবা, সেইটো মই আগতো কৈছিলোঁ যে তোমালোকৰ সেই নাম্বাৰটো কি হৈ থাকিব লাগিব, বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব। মানে আধাৰ নম্বৰটো তোমালোকৰ সেইটো কি হ'ব লাগিব, মানে বেংকৰ একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব। সেইটো নম্বৰ দিব লাগিব, মানে সেইটো বেংক একাউণ্টে দিব লাগিব যোনটো আধাৰ নম্বৰ শ্বিডেড হৈ আছে। তাৰপিছত দিছে the account number of the IFSC code and the account holder's name shall be entered carefully. তো ইয়াতে মই অলৰেডি ক'লোৱে যে একাউণ্ট নম্বৰ দিব লাগিব, IFSC কোড দিব লাগিব, আৰু একাউণ্ট হোল্ডাৰ্ছ নেম, সেইখিনি কিন্তু ভুল কৰিলে নহ'ব। The student shall ensure the bank account is active and capable of receiving DBT payment. তো ইয়াতে আৰু এটা কথা কৈছে যে কিছুমান এনেকুৱা হয় যে বহুত দিন ধৰি বেংক একাউণ্টটো খোলা হৈ আছে, কোনো ট্ৰানজেকশ্যন হোৱা নাই, বেংক একাউণ্ট কিবা খেলি মেলি হৈ আছে, তেনেধৰণৰ হ'ব নালাগিব।
সেইটোৱে কৈছে যে এনচিয়ৰ কৰি ল'ব লাগিব বেংকত গৈ পেলাই যে তোমালোকৰ বেংকটো মানে কাম কৰি আছে আৰু পইচা পঠালে ৰিচিভ হ'ব বুলি তোমালোকে জানিব লাগিব বেংকত গৈ পেলাই সুধিব পাৰা যে এতিয়া পইচা যদি আহে যদি ৰিচিভ হ'ব নে কিবা প্ৰব্লেম হৈ আছে নেকি বা KYC দিবলগীয়া হৈ আছে নেকি তো তেনেধৰণৰ যদি বহুত দিন হৈছে কেইদিনমান হ'লেতো প্ৰব্লেম নাই বোলে 6 মাহ হৈ গ'ল এবছৰ হৈ গ'ল ট্ৰানজেকশ্যন হোৱা নাই তেনে ক্ষেত্ৰত হয়তো প্ৰব্লেম হ'ব পাৰে তোমালোকে বেংকৰ একাউণ্টত মানে বেংকত গৈ পেলাই তোমালোকে কথাষাৰ সুধিব পাৰিবা তাৰ পিছৰ ষ্টেপটো হৈছে আপলোড বেংক ডকুমেণ্ট তো তোমালোকে কি কৰিব লাগিব গোটেইখিনি বেংক একাউণ্টৰ মানে একাউণ্ট ডিটেইল দিয়াৰ পিছত তোমালোকে একাউণ্ট বেংক যোনখন পাছবুক আছে সেই পাছবুকৰ ফ্ৰণ্ট পেজটো তোমালোকে কি কৰিব লাগিব PDF আকাৰে তোমালোকে আপলোড দিব লাগিব তো তলত লিখিছে আপলোড দ্য ক্লিয়াৰ এণ্ড ৰিডেবল স্কেন কপি ফটো of any one of the following documents so তোমালোকে দুটাৰ পৰা এটা দিলে হ'ল হয়তো তোমালোকে বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো দিব পাৰা বা কেনসেল চেকৰ তোমালোকে দিব পাৰা ফটোখন দিব পাৰা তো তাৰ পিছতে ইয়াতে চোৱা ensure that the account holder's name account number of the and IFSC code are clearly visible তো ফটো মাৰোতে বা স্ক্যান কৰোতে হেতু এটা চাব লাগিব যে তাত থকা মানে পাছবুকৰ ফ্ৰণ্ট পেজত কি লিখা থাকে তোমালোকৰ নিজৰ নাম লিখা থাকিব IFSC কোড লিখা থাকিব একাউণ্ট নম্বৰ লিখা থাকিব সেইখিনি যদি স্পষ্ট হয় তেনেদৰে তোমালোকে ফটো মাৰি বা স্ক্যান কৰি পেলাই আপলোড কৰিব লাগিব তো ইয়াতে কি কৈছে যে চেক ইউৰ এপ্লিকেশ্যন ষ্টেটাছ ৰেগুলাৰলি তো এপ্লাই হোৱাৰ পিছত তোমালোকে নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো ৰেগুলাৰলি চেক কৰি থাকিব লাগিব ষ্টুডেণ্ট শ্বেল লগ ইন দ্য দৰ্পণ পৰ্টেল ফ্ৰম টাইম টু চেক ষ্টেটাছ অফ দেয়াৰ এপ্লিকেশ্যন তো তোমালোকৰ লগ ইন কৰি পেলাই দৰ্পণ পৰ্টেলটো তোমালোকে সময়ে সময়ে সেইখিনি চেক কৰি থাকিব পাৰিবা if the application is rejected or returned for the correction the student must check the reason of the rejection correction for which the application has been returned তো কেতিয়াবা কি হৈ যাব পাৰে একসেপ্ট হ'লেতো ভাল কথা যদি কেতিয়াবা কি হয় ৰিজেক্ট হয় বা ৰিটাৰ্ণ কৰি দিয়া হয় তেতিয়া তোমালোকে চাব লাগিব যে কি কাৰণে ৰিটাৰ্ণ কৰিলে হয়তো তোমালোকৰ নামটো ভুল আছিল বা হয়তো তোমালোকৰ বেংক ডিটেইলছ কিবা ভুল আছিল তো সেই বস্তুটো তোমালোকে কাৰেক্ট কৰিব লাগিব যদি ৰিজেক্ট হৈ যায় সেইখিনি আকৌ ৰিটাৰ্ণ বা ৰিজেক্ট হ'লে তোমালোকে সেইখিনি কাৰেক্ট কৰি দিব লাগিব মেক এনেসেসাৰী কাৰেকশ্যন ইন দ্য ইনফৰমেশ্যন ডকুমেণ্টছ resubmit the corrected application within the prescribed timeline তো ৰিজেক্ট যদি হৈ যায় তোমালোকে এটা সময়সীমা বান্ধি দিয়া হ'ব যে এইকেইদিনৰ ভিতৰতে তোমালোকে কি কৰিব লাগিব আকৌ ৰিসাবমিট কৰিব লাগিব গোটেইখিনি ডিটেইলছ শুদ্ধকৈ ভৰাই আকৌ ৰিসাবমিট কৰিবলৈ সময় দিব তো সেই সময়মতে তোমালোকে কি কৰিব লাগিব এপ্লিকেশ্যনখন আকৌ ৰিসাবমিট কৰিব লাগিব তো ইয়াতে কিছুমান ইনফৰমেশ্যন দিয়া আছে তোমালোকৰ কাৰণে তো ইয়াতে প্ৰথমটো কৈছে যে তোমালোকৰ যোনবিলাক ইনফৰমেশ্যন দিবা এইবিলাক যাতে কাৰেক্ট হয় সেকেন্ডটো দিছে যে আধাৰ নম্বৰ বেংক একাউণ্ট নম্বৰ IFSC কোড যাতে শুদ্ধ হয় তাৰপিছত দিছে যে তোমালোকৰ যোনটো বেংক একাউণ্ট দিবা সেইটো আধাৰ লগত লিংক হৈ থাকিব লাগিব তাৰপিছত কৈছে যে ক্লিয়াৰ এণ্ড ৰিডেবল বেংক পাছবুক তোমালোকে যোনটো আপলোড দিবা বেংক পাছবুক সেইটো মানে পঢ়িব পৰা হ'ব লাগিব বা চাব পৰা হ'ব লাগিব ভালকে আৰু এটা কৈছে যে তোমালোকৰ যিবিলাক লগ ইন পাছৱৰ্ড আহিব সেইবিলাক তোমালোকে তাৰ লগত শ্বেয়াৰ নকৰিবা আৰু এটা তলত কৈছে যে ডু নট ফৰগট টু ডাউনলোড এণ্ড কিপ দ্য একনলেজমেণ্ট ৰিচিভ আফটাৰ ছাবমিশ্যন তো ছাবমিট কৰাৰ পিছতে তোমালোকৰ এখন একনলেজমেণ্ট ৰিচিভ আহিব বা ছাবমিশ্যন ৰিচিভ আহিব সেইখন তোমালোকৰ লগত ৰাখিব লাগিব ৰেগুলাৰলি চেক দৰ্পণ পৰ্টেল আনটিল ইয়ৰ এপ্লিকেশ্যন ইজ ফাইনেলি এপ্ৰুভ তো তোমালোকে কি কৰি থাকিব লাগিব দৰ্পণ পৰ্টেলটো লগ ইন কৰি বাৰে বাৰে চেক কৰি থাকিব লাগিব যেতিয়ালৈকে তোমালোকৰ ফৰ্মখন ছাবমিট নহয় ষ্টুডেণ্টছ আৰ এডভাইজ টু কমপ্লিট এপ্লিকেশ্যন কেয়াৰফুলি উইদিন দ্য প্ৰেছক্ৰাইবড টাইমলাইন to avoid the rejection of the delay of the receiving the benefit under the নিযুত মইনা আঁচনি তো ইয়াতে কৈছে যে তোমালোকে মানে যেতিয়ালৈকে সময় আছে আৰু তো ইয়াতে চোৱা তোমালোকৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 5/9/2026 তো এই টাইমৰ ভিতৰতে এপ্লাই কৰিব দিছে যাতে তোমালোকে নিযুত মইনা আঁচনিৰ যিখিনি বেনিফিট আছে সেইখিনি যাতে সেই তাৰ পৰা যাতে বিৰত নোহোৱা তো এইখিনি আছিলে এপ্লাই কৰাৰ প্ৰসেছ আশা কৰিছে তোমালোকে বুজি পাইছা আৰু সেইমতে তোমালোকে এপ্লাই কৰিবা আৰু মাজে মাজে কৈছে ইয়াতে দৰ্পণ পৰ্টেলটো মাজে মাজে চেক কৰি থাকিবা যদি ৰিজেক্ট হয় সেইখিনি কি কাৰেকশ্যন কৰিব লাগে আছে কাৰেকশ্যন কৰি আকৌ সাবমিট কৰিবা তেতিয়া তোমালোকৰ হৈ যাব তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলো কিপ ৱাচিং